আমি আশা কৰিছিলোঁ যে কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অন্যান্য আমাৰ বিৰোধী ঐক্যমঞ্চৰ লগত একেলগতে পঞ্চায়ত নিৰ্বাচন খেলিব। কিন্তু কংগ্ৰেছ দলে কি কাৰণত, কি ৰহস্যজনক কাৰণত আমি নাজানো, তেওঁলোকে একেলগতে নিৰ্বাচন খেলিব খোজা নাই। অথচ বিজেপি আৰু এজিপিয়ে কিন্তু একেলগতে ইলেকশ্যন খেলিছে। ভূপেন বৰা ডাঙৰীয়াক আমি কিমানবাৰ ক'লোঁ যে আমি একেলগে ইলেকশ্যন খেলিব লাগে। তেখেতে ক'লে যে নহয়, মানে ইমান পঞ্চায়তত ইমান চিট আছে, এইবিলাকততো অসম্ভৱ এনেকৈ বুজাবুজি কৰাটো, গতিকে জিলা ভিত্তিক হ'ব। এতিয়া জিলা ভিত্তিকো কোনো ধৰণৰ বুজাবুজি কৰিবৰ কাৰণে নিৰ্দেশ দিয়া দেখা নাই। নাই, কেতিয়াও নহয়। 26ৰ নিৰ্বাচন যাতে আমি একেলগে খেলিব পাৰোঁ, এটা বস্তু সকলোৱে মনত ৰাখিব লাগিব। কংগ্ৰেছেও এইটো মনত ৰাখিব লাগিব যে আজি যদি ৰাভা হাছং এলেকাত যদি আমি একেলগে খেলিহেঁতেন, নিশ্চয় কংগ্ৰেছৰ অৱস্থা এইটো নহয়। আজি ৰাভা হাছং এলেকাত এজন মাত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয় কৰিছে। সেইজন কোন? সেইজন আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলাৰ যোৱা 12 বছৰৰ সভাপতিজন। 12 বছৰৰ সভাপতি। তেওঁক আমি দি দিছোঁ কাৰণে তেওঁ জিকিছে। তেওঁ নিজৰ শক্তিৰে জিকিছে। কংগ্ৰেছে ক'ব পৰা হৈছে অন্ততঃ যে এজন জিকিলে, সেইজন আমি দিছোঁ। আপোনালোকক সেইটোৱে ক'লোঁ। গতিকে এই কথাটো কংগ্ৰেছে বুজি উঠিব লাগিব যে যদি আমি ঐক্যবদ্ধভাৱে খেলিলোহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে ৰাভা হাছং পৰিষদত আমি ভাল ফলাফল এটা দেখুৱাব পাৰিলোহেঁতেন। কিন্তু কংগ্ৰেছে সদায় নিজৰ কাৰণে চোৱা আৰু আন সকলোকে আঁতৰ কৰা, এই নীতি লোৱাৰ কাৰণে সদায় লোকচানত পৰিছে। আৰু সেইকাৰণে আজিৰ দিনটোত মই আকৌ এবাৰ ক'ব খুজিছোঁ যে আমাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে লিমিটেড বা সীমিত চিটত অংশগ্ৰহণ কৰিব। আৰু য'ত আমাৰ চিটত অংশগ্ৰহণ কৰিব তাৰ কাৰণে আমি কেম্পেইন কৰিম। বাকী যদি কংগ্ৰেছ দল বা অসম জাতীয় পৰিষদে আমাক কেম্পেইন কৰিবলৈ মাতে, তেতিয়াও CPIM বা MLA বা CPI দলে আমাক কেম্পেইন কৰিবলৈ মাতে, তেতিয়াও আমি যাম। আৰু আমি যাতে বিৰোধী পক্ষ জয়ী হওঁ আৰু বিজেপি আৰু এজিপিয়ে যাতে কেতিয়াও সুবিধা নাপায়, তাৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এই মুহূৰ্ততো মই কংগ্ৰেছক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে কৰিম। আপোনালোককে বেছিভাগ চিট দিম, আমি বেছিভাগ চিট দিম। কিন্তু আপোনালোকক চিট দিয়াৰ পাছত আমি আপোনালোকৰ হৈ কেম্পেইন কৰিম, আৰু তেতিয়া আপোনালোকৰ ফলাফল ভাল হ'ব। কিন্তু আপোনালোকে অকলে খাম বুলি ভাবি থাকিলে কিন্তু 2026ৰ কাৰণে লজ্জা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।